বিজনীৰ ফাগুনাগাঁও হাইস্কুলত কৃতি ছাত্ৰ ছাত্ৰীক আৰু আদৰ্শ শিক্ষকক বিটিআৰ উপাধ্যক্ষ মেৰিট বঁটা প্ৰদান। বিজনীৰ ফাগুনাগাঁও হাইস্কুলত কৃতি ছাত্ৰ ছাত্ৰী আৰু আদৰ্শ শিক্ষক সম্বৰ্ধনা জনাই বিটিআৰ উপাধ্যক্ষ অভিৰাম মহানায়কে। ফাগুনগাঁও অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে এই অঞ্চলৰ 9জন কৃতি ছাত্ৰ ছাত্ৰী আৰু 5জন আদৰ্শ শিক্ষকক বিটিআৰ উপাধ্যক্ষ মেৰিট বঁটা প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত বিটিআৰ উপাধ্যক্ষ অভিৰাম মহানায়ক আৰু অঞ্চলৰ কেইবাজনো শিক্ষক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট NR24। আজি ইয়াত 9জন ছাত্ৰ ছাত্ৰী এইবাৰ ফাগুনাগাঁও হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছে, তেওঁলোকক সম্বৰ্ধনা জনালোঁ। লগতে এই হাইস্কুলৰ যি প্ৰধান শিক্ষক আৰু সহশিক্ষকসকল আছে তেওঁলোককো এখন মানপত্ৰ আৰু এখন গামোচাৰে সম্বৰ্ধনা জনালোঁ, যাতে ভৱিষ্যতে এইখন বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি উত্তীৰ্ণ হ'ব তাৰ হাৰ অলপ বেছি হয়। আৰু গাঁও অঞ্চলৰ বিদ্যালয় ইয়াতে অলপ এই শিক্ষাৰ ক্ষেত্ৰত অলপ পিছপৰা, গাঁও অঞ্চলৰ অভিভাৱকসকল সজাগ কম, নিজৰ ল'ৰা ছোৱালীবিলাকে লিখা পঢ়া কেনেকৈ কৰিব লাগে তাৰ তদাৰক নকৰাৰ বাবে আমি আজি এইখন বিদ্যালয়ৰ পৰা যদিও এটা ভাল ৰেজাল্ট কৰিছে, তথাপি আৰু অলপ ভাল কৰাৰ কাৰণে প্ৰয়াস কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব চেষ্টা কৰিছোঁ, যাতে তেওঁলোকে আগত দিনত ভাল এটা ৰেজাল্ট কৰে আৰু যিসকল নৱম বা দশম মানৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও যাতে ভৱিষ্যতে ভালকৈ লিখা পঢ়া কৰি ভালকৈ উত্তীৰ্ণ হয় আৰু এইখন অঞ্চলৰ সুনাম বৃদ্ধি কৰি আনে তাৰ বাবে প্ৰচেষ্টা চলাইছোঁ।